সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত সোয়েটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেষ্ট ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। দেৰগাঁৱৰ দাধৰা বাৰেঘৰীয়াত পুনৰ বাঘৰ আতংক। বিদিন্ত ৰজনী পাৰ কৰিছে গাঁৱৰ ৰাইজে। কালি মানে আগদিনাখন আমাৰ খুৰাহঁতৰ ঘৰত এটা গৰু পোৱালি বাঘে মানে ভক্ষণ কৰিলে। তাৰপৰা মই ভাইটিয়ে বোলো বাঘটোনো এনেই ধৰক এটা অনুমানহে কৰি আছিলোঁ, বস্তুটোনো ক'ত আছে চাওঁ বুলি দুয়োটাই ওলাই গ'লোঁ। 11টামান বজাত আমাৰ আগফালে মানে এখন বাহৰ কাঠনি বুলি কাঠনি আছে, তাত গৈ পেলাই দুয়োটাই মানে ঘূৰি পকি ফুৰোঁতে এটা জপহানিৰ মাজৰ পৰা বস্তু এটা ওলাই লৰমা দেখিলোঁ। দেখি একদম আমি তাৰপৰা বোলো এইটোৱে বুলি কৈ পাছে পাছে গৈ আমাৰ তাৰ কাষতে এখন বাগান আছিলে, বাগানৰ মাজত বাঘটো নিশ্চয়কৈ দেখি এটা মানে প্ৰাপ্তবয়স্ক নাহৰ ফুটি কিবা। কালি ৰাতি ঘটনাটো কওক। ৰাতি ঘটনা তাৰপাছত আকৌ মোৰ মানে এনেই সৰু দোকান এখন আছে, তালৈ গ'লোঁ। মাকে ছোৱালীয়ে থাকে, আগফালে গৰু গোহালিত আছে, গৰু সৰু পোৱালি দুটাও আছে। তাৰপৰা আমাৰ এওঁলোকে যেনিবা ফোন কৰিছে মোলৈ যে এনেকৈ কিবা এটা খুব শব্দ কৰি আছে, গৰুবিলাকো অকণমান হেৰি কৰিছে। মই আকৌ তেতিয়া শাক দিলোঁ বোলো তোমাৰ যিয়ে নহওক তোমালোক ওলাই নাহিব। তাৰপৰা সেইটোৱে কৈছে সিহঁতি ওলাই নাহিলে আৰু সেই সময়ত কাৰেণ্টটোও নাছিলে। তাৰপৰা দোকানৰ পৰা আহি দেখিছোঁ আমাৰ মানে মই গৰু গোহালিলোঁ, গৰু পোৱালিয়ে ঠাণ্ডা নাপাওক বুলি মানে ব্লেংকেট দি বেৰি থোৱা আছিলে। সেই গৰু মানে গোটেই ব্লেংকেটবোৰ ফালি থোৱা আছে, মানে এইবোৰ মানে হেৰিয়া মানে চকা মানে নখেৰে ফলা চিন আৰু। তাৰপৰা চবে চাই কৰি তাৰপৰা আজি ফৰেষ্টৰ আহিলে, আহি পেলাই এইটো গম পালে যে এইটো মানে বাঘৰে আহিল। আৰু তাৰপৰা আমি কালি য'ত বাঘ দিছিল তালৈ তেওঁলোকক লৈ গ'লোঁ আৰু তাত ইতিমধ্যে বাঘৰ খোজো পাইছে। কি বিচাৰে আপোনালোকে? এইকেইদিন টোপনি ক্ষতি হৈছে সোনকালে মানে এইকেইদিন সেই আমাৰ মানে খুৰাহঁতৰ ঘৰ গৰু পোৱালিটো নিয়াৰ পৰা ধৰি আৰু কালি নিশ্চয়কৈ বাঘটো দেখাৰ পৰা এতিয়া মানে ধৰক আৰু প্ৰতিটো মুহূৰ্ততে মানে একদম শংকালৈ ঘূৰি ফুৰিবলগীয়া হৈছে। কাৰণ ক'ব নোৱাৰি নহয়, তাতে আমাৰ এইবিলাক জেগা ধৰক ইমান হেৰি নহয়, হাবি জংঘলে ভৰা। সেইকাৰণে অতি সোনকালে তাক যাতে পিঞ্জৰাবদ্ধ কৰে বা কিবা উপায় মানে ইয়াৰ পৰা যাতে তাক নিব লাগে। কৰিছে আৰু তেওঁলোকে আজি ৰাতিপুৱা প্ৰায় 9টা বজাৰ পৰা আমাৰ লগত ঘূৰি পকি এইমাত্ৰ মানে এতিয়া 11টা বজালৈকে তেওঁলোকে ঘূৰি পকি হেৰি কৰিছে, পিঞ্জৰা পাতিম বুলি আজি সিদ্ধান্ত লৈছে। ধন্যবাদ তেওঁলোকক আমাৰ ফালৰ পৰা মানে ধন্যবাদ, ইমান যে আমাক সহায় কৰিছে। উল্লেখযোগ্য যে আজি কেইবাদিনো ধৰি দেৰগাঁৱৰ দাধৰা বাৰেঘৰীয়া গাঁৱত বাঘে ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে। আতংকত ৰাইজে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বাঘৰ খবৰ ওলোৱাত ৰাইজ গভীৰ চিন্তাত পৰিছে। উজাগৰে নিশা অতিবাহিত কৰিবলগীয়া হৈছে গঞা ৰাইজ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।